মথনগুৰি পৰিষদীয় সমষ্টিৰ বিপিএফ প্ৰদান হাগ্ৰাম মহিলাৰ নিৰ্বাচনী প্ৰচাৰ অনুষ্ঠানত মথনগুৰিৰ ইউপিপিএলৰ প্ৰাৰ্থী আৰু ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো খোৰদাৰ সমালোচনা হাগ্ৰামাৰ একেদিনে সমষ্টিটোৰ হাউলি গহেন্দাত ঘোৰামাৰা তাৰপিছত জখলা বিল পথাৰত অংশ লয় বিপিএফ প্ৰদান হাগ্ৰাম মহিলাই কোন আপুনি যে ভাষণত কৈ আছে প্ৰমোদ বড়োই এইটো আজিৰ নতুন কথা নাকি ভাষণ নহয় চুক্তিত আছে আপোনালোকে চাওকচোন বিটিআৰ চুক্তিত ভাষণ নহয় এই চুক্তিত যেটো আছে এইটোই কৈছো মই জনাই দিছে কালি যে তেওঁলোকে দিল্লীত গ'ল হিমন্ত বিশ্ব ৰঞ্জিত দাস আৰু আপোনাৰ বিজেপিৰ হেৰিবিলাক তেওঁলোকে যে মই যোৱাকালি ব্যস্ত আছিল সেইটো ৰাতিপুৱা টিভিত গম পাইছোঁ আপোনাৰ হেৰিটো কিন্তু আপুনি আপোনাৰ প্ৰতিক্ৰিয়া কি প্ৰতিক্ৰিয়া তেওঁলোকে যে মই একোই নাজানে মই কোনে দিল্লীত যাই পেলাই কি যেতিয়া সাংবাদিকে সুধিছিল তেতিয়া মই কৈছোঁ মই আচলতে নাজানেও একো নাজানো মই কৈছোঁ ৰাছিয়া আৰু আমেৰিকা ফুটবল ফাইনেল আছিল সেইটোকে চাই আছিল মই চাই থাকোঁতে আৰু এইটো টিভি ৰিচাৰ্জ শেষ হৈ গ'ল অসমৰ বিজেপিৰ লগত আপোনাৰ শত্ৰু এই বিজেপি ইয়াত কি বিজেপি আছে কাৰ লগত দিল্লী চিল্লী আমি নাই আমি নাজানো আমি একো নাজানো আমাৰ মততে বিজেপিৰ লগত এলায়েন্স আছিলে সেইটো চবেই জানে কিন্তু এতিয়া ৰঞ্জিত দাস বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিটো ষ্টাইলত কৈ আছে যে বিজেপিয়ে অকলে চৰকাৰ গঠন কৰিব বিটিচি হওক অসমতে হওক এই এইবিলাক কি হিমন্ত বিশ্ব শৰ্মা সি খোৱা মতে আমি যোৱা মানুহ নাকি পাৰিলে আপোনালোকে একবাৰ সোধক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এই বিজেপি ওপৰে কৰি থাকি ওপৰে কংগ্ৰেছ কৰি থাকি লাভ নাই সি নিজাবগীয়া এনেকুৱা আমাৰ নিচিনা পাৰ্টি খোলকচোন দেখাই দিয়ক তাৰ লগত কিমান মানুহ আছে শক্তি আছে যদি তাৰ ওপৰে কেতিয়াবা বিজেপি ওপৰে কেতিয়াবা এই কংগ্ৰেছ আমাৰ নিচিনা নিজাবগীয়া পাৰ্টি খুলি পেলাই দেখাই দিয়কচোন তাৰ লগত কিমান পাব্লিক আছে দেখাই দে মানুহেই নাই 100 জন 200 জন সব বিটিচি বাহিৰৰ পৰা আহি হাজিৰা কৰি পেলাই আপুনি কিটো কৈ আছে আগৰ পৰা আপুনি সুবিধা পাতি বুলি যোনে চৰকাৰ গঠন আৰে মইতো বিটিচি ৰাইজৰ স্বাৰ্থত মই কাম কৰিব লাগে ইয়াত অপজিশন কৰি লাভ নাই বিটিচি উন্নয়নৰ স্বাৰ্থত বিটিচি কেনেকৈ উন্নয়ন কৰিব লাগে ইয়াৰ কাৰণে আমি কাম কৰি আছোঁ মেকুৰী বুলি কৈ আছে এইবিলাক পুৰাণা খেছে